নমস্কাৰ সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ আজিৰ প্ৰথম খবৰটোৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে বাইহাটা চাৰিআলিৰ ওপৰত। বাইহাটা চাৰিআলিৰ যিসকল মানুহ আছে তেওঁলোকৰ বাবে এটা জাননী জাৰি কৰা হৈছে। বাইহাটা চাৰিআলিত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ, যাৰ কাৰণে নেকি নিৰ্দেশনা জাৰি কৰিছে আপুনি যদি বাইহাটা চাৰিআলিৰ আৰু আপুনি যদি দীৰ্ঘদিনৰ কাৰণে ক'ৰবাত ঘূৰিবলৈ যাম বুলি ভাবিছে, নতুবা আপোনালোকৰ ঘৰত যদি এতিয়া দীৰ্ঘদিন ধৰি মানুহ নাই, তেন্তে শীঘ্ৰেই আপোনালোকৰ নাম ঠিকনা সকলোবিলাক নোট কৰি 9365799244 এই নাম্বাৰটোত আপোনালোকে প্ৰেৰণ কৰক, যাতে আপোনালোকৰ ঘৰখন চোৱা চিতা কৰি থাকিব পাৰে মাজে মাজে আৰক্ষীয়ে। কাৰণ বাইহাটা চাৰিআলিত মানুহ নথকাৰ সুযোগ লৈ একাংশ চোৰে এতিয়া উপদ্ৰৱ চলাই গৈছে। আপুনি যদি বহুদিন ধৰি ঘৰত নাই বা কৰ্মসূত্ৰে যদি আপুনি বাহিৰলৈ যাম বুলি ভাবিছে বা আপোনালোকে যদি কিবা কাৰণত ঘূৰা মেলা কৰিবলৈ যাম বুলি ভাবিছে, তেন্তে এই নাম্বাৰটোত আপোনালোকে আপোনালোকৰ সম্পূৰ্ণ নাম ঠিকনা এড্ৰেছ পাতি দি ৰাখক প্ৰশাসনক, আৰু প্ৰশাসনে পহৰা দি থাকিব আপোনালোকৰ ঘৰটিৰ। বাইহাটা চাৰিআলিৰ কাৰণেহে, কিন্তু বেলেগৰ কাৰণে নহয়। এই কথা মানে মনত ৰাখিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে এইবাৰ আৰক্ষীয়ে হেনো পৰিধান কৰিব AI গ্লাছ। আৰক্ষীৰ চকুত থাকিব এতিয়া AI গ্লাছ, আৰু সেই AI গ্লাছৰ জৰিয়তে লাইভ দেখা পাই থাকিব যে কোনজন ব্যক্তি অপৰাধমূলক কাম কৰিবৰ কাৰণে আহিছে আৰু কোনজন ব্যক্তিয়ে ভাল মনেৰে আহিছে, সেইটো এতিয়া প্ৰশাসনে গম পাই থাকিব বুলি জনাইছে। প্ৰশাসনে পৰিধান কৰি থাকিব এতিয়াৰে পৰা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স সংযুক্ত চশমা, আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে মানুহক দেখাৰ লগে লগে আইডেণ্টিফাই কৰি দিব যে এই ব্যক্তিজনে কিবা বেয়া মন লৈ আহিছে নেকি, হিংসাত্মক কিবা বিয়পাবৰ কাৰণে আহিছে নেকি, সকলোবিলাক আইডেণ্টিফাই কৰিব। খবৰ লোৱা অনুসৰি আগন্তুক গণৰাজ্য দিৱসত দিল্লীৰ প্ৰশাসনে পৰিধান কৰিব AI চশমা, যাৰ জৰিয়তে নেকি ফেচিয়েল ৰিকগনিশ্যনৰ পদ্ধতিৰ দ্বাৰা সেই চশমাযোৰে আইডেণ্টিফাই কৰিব যে কোনজন ব্যক্তিয়ে অপৰাধী আৰু কোনজন ব্যক্তি অপৰাধী নহয়, যাতে লগে লগে সেই ব্যক্তিজনক ধৰিব পাৰে। তো বন্ধু-বান্ধৱীসকল, এতিয়া চাওক আৰক্ষীৰ ওচৰতো চশমা আহি গ'ল, চবকে চাই থাকিব পাৰিব যে কোনজন ব্যক্তি অপৰাধী কোনজন ব্যক্তি অপৰাধী নহয়। আল্টিমেট কৈছোঁ নহয়, আল্টিমেট। আগবাঢ়িছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ ওপৰত। জুবিন দা বোলে এজন অত্যন্ত মদাহী আছিলে, তেখেতে কাৰো কথাই শুনা নাছিলে। এই যুক্তি হৈছে বিপৰীত পক্ষৰ অধিবক্তাৰ। খবৰ লোৱা অনুসৰি জুবিন গাৰ্গৰ গোচৰৰ শুনানিত বিপৰীত পক্ষৰ অধিবক্তাৰ অদ্ভুত যুক্তি। জুবিন গাৰ্গ অত্যন্ত মদাহী আছিল, জুবিন গাৰ্গে কাৰো কথা শুনা নাছিলে। চাওকচোন বাৰু, এজন অধিবক্তাৰ মুখত বাৰু এনেধৰণৰ যুক্তি শোভা পায়নে? আমাৰ অসমৰ অধিবক্তা যদি হ'লহেঁতেন, আমাৰ অসমৰ অধিবক্তাই নিশ্চয়কৈ জুবিন গাৰ্গৰ বিৰুদ্ধে এনেধৰণৰ মন্তব্য কৰিবৰ কাৰণে হয়তো মন নকৰিলেহেঁতেন। কিন্তু খবৰ লোৱা অনুসৰি অধিবক্তাকেইজন বাহিৰৰ হ'বলা, তো তাৰ কাৰণে তেনেকুৱা ধৰণৰ তেওঁলোকে যুক্তি দিব পাৰিছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ ওপৰত। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ ৭৫,০০০ ল'ৰা ছোৱালীক ১ লাখ টকাকৈ ফেব্ৰুৱাৰী মাহৰ ৭ তাৰিখৰ দিনাখন কামৰূপ মহানগৰত প্ৰদান কৰিব প্ৰথম কিস্তিৰ ধন। CM টিপুলে আঁচনিৰ যি নেকি ১ লাখ টকাকৈ প্ৰদান কৰিব, সেই ১ লাখ টকাটো ৭ ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন প্ৰদান কৰিব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে বৰ্তমান সময়ত ছুইজাৰলেণ্ডত আছে, আৰু তাৰ পৰাই তেখেতে ঘোষণা কৰি দিছে। গতিকে যিসকল ল'ৰা ছোৱালীয়ে আবেদন কৰিছিলে, সেই আবেদনকাৰীসকলে ১ লাখ টকাটো ৭ ফেব্ৰুৱাৰীত লাভ কৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰ খবৰ ফালে। একাংশ মহিলাৰ নাম নাই লাখপতি বাইদেউ আঁচনিৰ তালিকাত। মহিলাসকল এতিয়া ৰাজপথলৈ ওলাই আহিছে, আৰু মহিলাসকলে কৈছে যে আমি গোট কৰিলোঁ, মিটিঙে ঘূৰিলোঁ, কিন্তু আমাৰ নাম এতিয়া ১০,০০০ টকাৰ তালিকাৰ পৰা বঞ্চিত কৰা হৈছে অসম চৰকাৰে। আৰু সেইবাবে তেওঁলোকে ৰাজপথলৈ ওলাই আহিছে, আৰু তেওঁলোকে কৈছে আমাকো লাগিব লাখপতি বাইদেউ আঁচনিৰ ধন। আপোনালোকে বাৰু লাখপতি বাইদেউ আঁচনিৰ ধন লাভ কৰিলে নে নাই কৰা কমেণ্ট ছেকশ্যনত জনাব। আপোনালোকে মিটিঙে ঘূৰাৰ পাছতো বাৰু আপোনালোকে ১০,০০০ টকাৰ চেকখন লাভ কৰা নাই নেকি,
সেইটো কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে আকুট বিকুট নামৰ এটা ফেচবুক পেজৰ ওপৰত। আপোনালোকে নিশ্চয় ফেচবুক যদি চলাই তেন্তে ফেচবুকত আকুট বিকুট নামৰ এজন যুৱকে ভিডিঅ' বনাই থকা হয়তো দেখা পায়। এই যুৱকজনৰ বিৰুদ্ধে এতিয়া এজাহাৰ দাখিল কৰা হৈছে। এই যুৱকজনে কিছুদিন পূৰ্বে সামাজিক মাধ্যম সংবাদ মাধ্যমৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিছিলে, হাস্যজনক ভিডিঅ' প্ৰস্তুত কৰিছিলে, কিন্তু সেই ভিডিঅ' আপত্তিজনক আছিলে, যাৰ কাৰণে নেকি এতিয়া তেখেতৰ ওপৰত এজাহাৰ দাখিল কৰা হৈছে বুলি খবৰ ওলাই পৰিছে। আজিকালি যিকোনো কিবা কিবি কাম কৰিবই নোৱাৰা হ'ল, মুঠতে পটকেনে কাৰোবাৰ মানে গাত লাগিয়ে যায় আৰু কোনোবাই গৈ এজাহাৰ দিয়েগে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত জাৰি হৈছে ESMA। আগন্তুক 6 মাহ কোনো লোকেই ধৰ্ণাত বহিব নোৱাৰিব। খবৰ লোৱা অনুসৰি অসমত 6 মাহৰ বাবে ধৰ্ণাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। তেল গেছ উদ্যোগত কৰ্মৰত কোনো লোকে কৰিব নোৱাৰিব ধৰ্ণা। বিষয়াৰ পৰা ঠিকাভিত্তিক শ্ৰেণীলৈকে প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। ESMAৰ অধীনত ৰাজ্যত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে। পৰৱৰ্তী জাননী নিদিয়ালৈকে থাকিব এই নিৰ্দেশনা। ESMA জাৰি হোৱাৰ কাৰণে ধৰ্ণা নিষেধাজ্ঞা কৰিছে তেল গেছ কোম্পানীসকলৰ কৰ্মচাৰীসকলৰ বাবে, বেলেগৰ কাৰণে নহয়। তেল গেছ কোম্পানীসমূহত যোন কৰ্মচাৰীসকলে কাম কৰি আছে তেওঁলোকে আগন্তুক 6 মাহ ধৰ্ণাত বহিব নোৱাৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গুৱাহাটী মহানগৰীৰ পৰা। গুৱাহাটী মহানগৰীত এগৰাকী মহিলাৰ মুখত বন্দুক ভৰাই লুটি লৈ গৈছিলে ঘৰৰ সা সম্পত্তি, আৰু এই ডকাইতি কাণ্ডটোৱে গোটেই অসমখন জোকাৰি গৈছিলে। কিন্তু ডকাইত যিমানেই চতুৰ নহওক কিয় প্ৰশাসনৰ হাত বহুত দীঘল। আপোনালোকে হয়তো এই সম্পৰ্কে শুনা পাইছে, ফিল্ম চিনেমা এইবিলাকতহে প্ৰশাসনক অকণমান দুৰ্বল দেখুওৱা হয়, কিন্তু ৰিয়েলিটি প্ৰশাসন বহুত মানে ষ্ট্ৰং হয়। এতিয়া খবৰ ওলাই পৰিছে এই ঘটনাৰ সৈতে জড়িত থকা 3 অভিযুক্তক এতিয়া এৰেষ্ট কৰিছে, কিন্তু যিজন মাষ্টাৰ মাইণ্ড আছিলে, যোন মেইন মানুহজন যিজন আছিলে, সেইজনক বাৰু এতিয়ালৈকে এৰেষ্ট কৰিব পৰা নাই, কিন্তু অভিযুক্ত কেইজনক এৰেষ্ট কৰিছে আৰক্ষীয়ে। তো ক'লো নহয়, সেইকাৰণে কয় যে প্ৰশাসনৰ হাত দীঘল বুলি, পুলিচৰ হাত দীঘল বুলি কয় যে, এয়াই হৈছে জ্বলন্ত উদাহৰণ। চাওক আপোনালোকে, মুখত পিষ্টল ভৰাই লুটি লৈ গৈছিলে, মুখত ক'লা কাপোৰ কিবা কিবি পিন্ধি লুটি লৈ গৈছিলে, ধন সম্পত্তি অলংকাৰ 2 এদিনৰ ভিতৰতে ধৰি ল'লে বাপেকে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ধুবুৰীৰ পৰা খবৰ ওলাই পৰিছে যে ধুবুৰীত হেনো 2জন বাংলাদেশীয়ে বোলে অসমৰ মাটি বিক্ৰী কৰি বাংলাদেশলৈ বুলি পলাই গুচি গ'ল। খবৰ লোৱা অনুসৰি ধুবুৰীৰ 360 বছৰীয়া ঐতিহ্যমণ্ডিত মন্দিৰৰ মাটি বিক্ৰী কৰিছে বাংলাদেশৰ মানুহে। অস্তিত্বৰ সংকটত ধুবুৰীৰ আশাৰীকান্দিৰ শ্মশান মন্দিৰ, ৰাম্বু বেপাৰী আৰু জামাল বেপাৰী নামৰ 2 বাংলাদেশীয়ে মন্দিৰৰ মাটি বিক্ৰী কৰি বাংলাদেশলৈ পলায়ন কৰিছে। এতিয়া খবৰটো পাইছোঁ যে মন্দিৰৰ মাটি 2জন বাংলাদেশীয়ে বিক্ৰী কৰা, কিন্তু কিনিলে কোনে সেই সম্পৰ্কে গম পোৱা নাই। এতিয়া যোন কেইজনে কিনিলে সেই কেইজন কম মূৰ্খ হ'বনে? মন্দিৰৰ মাটি বিক্ৰী কৰিবলৈ গৈছে বুলিয়েই তেওঁলোকে কিনি লৈছে। নিশ্চয়কৈ সেই 2জন অনা অসমীয়া হ'ব লাগিব। আপোনালোকে এই সম্পৰ্কত ইনভেষ্টিগেশ্যন কৰক। ইয়াতে হয়তো মানে বাংলাদেশীও জড়িত নাই, ইয়াতে হয়তো অসমীয়াও জড়িত নাই, মানে যোনে কিনিছে ইয়াতে হয়তো অনা অসমীয়া জড়িত হৈ আছে, আৰু অনা অসমীয়াসকলৰ ওচৰতে ধেৰ টকা থাকে। তো তেওঁলোকে হয়তো সেই 2জন বাংলাদেশীৰ পৰা মাটি কিনিছে। আপোনালোকে এবাৰ নিজে ইনভেষ্টিগেশ্যন চলাওক। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে নিবনুৱাসকলৰ কাৰণে। আছাম ফৰেষ্ট আৰু আছাম পুলিচত চলি আছে অনলাইন এপ্লাই। আপোনালোকে বাৰু এপ্লাই কৰিলে নে নাই কৰা কমেণ্ট ছেকশ্যনত জনাব। খবৰ লোৱা অনুসৰি 8/2/2026 তাৰিখলৈকে অনলাইন এপ্লাই কৰিব পাৰিব বুলি জনাইছে। আছাম ফৰেষ্ট আৰু অসম পুলিচত অনলাইন আবেদন হৈ আছে। অৱশ্যে অফিচিয়েল পৰ্টেল মই একো পোৱা নাই এতিয়ালৈকে। এজন ফেচবুক মোৰ ফ্ৰেণ্ডে শ্বেয়াৰ কৰিছিলে এই তথ্য, আৰু সেইবাবেহে আপোনালোকক জনাইছোঁ। তো আপোনালোকে বাৰু এপ্লাই কৰিলে নে নাই কৰা সেই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত বোলে পুনৰ বিনিয়োগ কৰিব টাটাই। খবৰ লোৱা অনুসৰি আমাৰ অসমত টাটাই আকৌ 30,000 কোটি টকা বিনিয়োগ কৰিব বুলি জনাইছে। ইলেক্ট্ৰনিক খণ্ডত প্ৰায় 27ৰ পৰা 30,000 কোটি টকা, ইলেক্ট্ৰনিক খণ্ডত 27,000 পৰা 30,000 কোটি টকা টাটাই ইনভেষ্ট কৰিব বুলি জনাইছে। মানে আমাৰ অসমত আৰু এটা বৃহৎ প্ৰজেক্ট হ'বলৈ গৈ আছে। আমাৰ অসমত মাটিটো ঢেৰ আছে ন, উচ্ছেদ কৰা মাটি ঢেৰ আছে, গতিকে সেইবিলাকত বহাবৰ কাৰণে দি দিলেই হ'ল ডাঙৰ প্ৰজেক্টবিলাক। তো চৰকাৰৰ লাভ, জনসাধাৰণৰ লাভ, যোনে বহাব সিহঁতৰো লাভ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতত এতিয়া আৰম্ভ হ'ব লোকপিয়ল, আৰু ভাৰতত আৰম্ভ হ'ব লগা লোকপিয়লৰ বাবে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰি দিলে। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনাইছে যে 2026ৰ 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব প্ৰথমটো পৰ্যায়ৰ লোকপিয়ল, আৰু 30 ছেপ্টেম্বৰত সমাপ্ত হ'ব এই প্ৰথমটো পৰ্যায়ৰ লোকপিয়ল।
তাৰ পাছত দ্বিতীয়টো পৰ্যায়ৰ লোকপিয়ল হ'ব মানে প্ৰথম পৰ্যায়ত এটা অংশ হ'ব কিছু কিছু ষ্টেট হ'ব তাৰ পাছত দ্বিতীয়টো পৰ্যায়ত আন কিছুমান ষ্টেটৰ লোকপিয়ল হ'ব বুলি জনাইছে এতিয়া শিক্ষকসকলৰ সময় নাথাকিব আৰু ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে উৰিষ্যাৰ পৰা উৰিষ্যাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে উৰিষ্যাত এতিয়া সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব গুটখাসমূহ বিক্ৰী কৰা নিষিদ্ধ কৰিছে এতিয়া উৰিষ্যাত মই চৰকাৰসমূহৰ কথা বুজি নাপাওঁ তেওঁলোকে দোকানীবিলাকক গুটখা বিক্ৰী কৰা বন্ধ কৰি দিয়ে কিন্তু তেওঁলোকে ডাইৰেক্টলি ফেক্টৰীসমূহ কিয় বিক্ৰী বন্ধ নকৰে এই কথাটো মই বুজি নাপাওঁ চৰকাৰসমূহক প্ৰশাসনক বা এই কথা মই বুজি নাপাওঁ দল সংগঠনৰ ওপৰত দল সংগঠন বা চৰকাৰ বা প্ৰশাসনে দেখোন ডাইৰেক্টলি মানে কোম্পানীটোকে বন্ধ কৰি দিলে হ'ল সব লেঠা খতম গুটখা নবনাব না গুটখা বিক্ৰী হ'ব না रहेगा বাঁচ না रहेगा বাঁচৰি কিন্তু কি হৈ যায় আপোনাৰ দোকানীবিলাকক বন্ধ কৰে কিন্তু ওপৰ ফেক্টৰীবিলাক চলিয়ে থাকে তেওঁলোকক বন্ধ কৰক সেইবিলাক সাপ্লাই বন্ধ কৰি দিয়ক হয় নহয় বাৰু যি কি নহওক উৰিষ্যাত এতিয়া গুটখা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে ভাল সিদ্ধান্ত লৈছে আমাৰ অসমতো কৰি দিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে যোৰহাটৰ পৰা যোৰহাটত আজি মৰ্ণিং ৱাক কৰিবলৈ যোৱা এজন বৃদ্ধৰ পৰা লুটি লৈ গ'ল পইচা মৰ্ণিং ৱাক কৰিবলৈ যাওঁতেও এতিয়া সাৱধান হ'ব লগা হৈছে দিন দুপৰতে ডকাইতি কাণ্ড সংঘটিত হৈছে আমাৰ অসমত কিছুদিনৰে পৰা এনেধৰণৰ ঘটনাবিলাক খুব শুনিবলৈ পাইছোঁ এইবিলাক কিয় হ'বলৈ পাইছে সেই সম্পৰ্কে নাজানো মানুহৰ হাতত পইচাৰ অভাৱ ঘটিছে নে নিৰ্বাচন অহাৰ কাৰণে কিছুলোকে পৰিকল্পিতভাৱে এই বস্তুবিলাক কৰিবলৈ বুজি পোৱা নাই কিয় এইবিলাক মানে কাণ্ড হ'বলৈ গৈছে চাওকচোন বাৰু বাইহাটা চাৰিআলিত হৈছে গুৱাহাটী মহানগৰীত হৈছে যোৰহাটত হৈছে প্ৰত্যেক স্থানতে এনেকুৱা ধৰণৰ ঘটনাবিলাক হ'বলৈ পাইছে কিয় ইমান হ'বলৈ পাইছে এই সম্পৰ্কে নাজানো মানুহৰ হাতত নিশ্চয় চাগে টকা পইচাৰ অভাৱ ঘটিবও পাৰে আমাৰ অসমখন আটাইতকৈ ধনী ৰাজ্য হ'বলৈ গৈ আছে আমাৰ অসমৰ কিছু ডিস্ট্ৰিক্টত পোৱা গৈছে সোণ ভূতত্ত্ববিদে জনাইছে যে আমাৰ অসমত জিঅ'লজিকেল সাৰ্ভে কৰা হৈছিল যাৰ ফলত নেকি গম পোৱা গৈছে অসমৰ বিভিন্ন স্থানত বোলে সোণ আছে আৰু এই সম্পৰ্কে মই আজিৰ পৰা বহু দিন পূৰ্বে এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক জনাইছিলোঁ যে আমাৰ অসমৰ মাটিত এনে কিছুমান মানে প্ৰয়োজনীয় পদাৰ্থ আছে নহয় এনে কিছুমান দামী দামী পদাৰ্থ আছে যিবিলাকৰ বিষয়ে ডাঙৰ ডাঙৰ বিজনেছমেন সকলে গম পায় এইটো এটা মানে অভিযোগ উত্থাপিত হৈছিল ডাঙৰ ডাঙৰ বিজনেছমেন সকলে গম পায় আৰু ডাঙৰ ডাঙৰ বিজনেছমেন বিলাকে বৰ্তমান সময়ত অসমত সেই বস্তুবিলাক ওলোৱাৰ মাথা মাৰি আছে যাৰ কাৰণে নেকি মানে ধেৰ কিবা কিবি আপোনালোকক মই ভিডিঅ' প্ৰস্তুত কৰি পিনি জনাইছিলোঁ এতিয়া চাওক খবৰ ওলাই পৰিছে যে অসমৰ মাটিত বোলে আপোনাৰ সোণ ওলাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত শীঘ্ৰেই হ'বলৈ গৈ আছে আকৌ নিযুক্তি খবৰ লোৱা অনুসৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে ফিচাৰী বিভাগ ইঞ্জিনিয়াৰকে ধৰি বিভিন্ন বিভাগত 2000জন লোকক নিযুক্তি প্ৰদান কৰিব আৰু তাৰ লগতে LP ME আৰু SRDৰ শিক্ষা বিভাগত 450জন লোকক নিযুক্তি প্ৰদান কৰিব বুলি জনাইছে 11-12 ফেব্ৰুৱাৰীত নিযুক্তি দিয়া হ'ব এই সকল লোকক 11 আৰু 12 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন তো আপোনালোকে পাছ কৰি ৰাখিছিলে নেকি আপোনালোকে পৰীক্ষা দিছিলে নেকি কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে খুব সোনকালে আমাৰ অসমৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰা হ'ব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে 16 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন 4 দিনীয়াকৈ অনুষ্ঠিত হ'ব অধিৱেশনত আগন্তুক বিত্তীয় বৰ্ষৰ বাবে লেখানুদান দাখিল কৰিব বুলি জনাইছে বাজেট অধিৱেশন আহি গ'ল কি বাজেট হ'ব কি নহ'ব শীঘ্ৰে আপোনালোকক জনাই আছোঁ ভিডিঅ'টো আপোনালোকে চেনেলবিলাক সাবস্ক্ৰাইব কৰি ৰাখক বিশেষকৈ মোৰ আপোন নিউজ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব তাত এই ভিডিঅ'বিলাক মই আপোনালোকৰ বাবে লৈ আহোঁ যে নেক্সট বাজেটত কি হ'ব পাৰে খুব শীঘ্ৰে আপলোড কৰি আছোঁ গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থ'ব আগবাইছো একেবাৰে শেষৰ খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ ওপৰত জুবিন দাৰ হত্যাৰ শুনানি বৰ্তমান চলি আছে আৰু এজন জ্যেষ্ঠ অধিবক্তাই কৈছে যে জুবিন দাৰ হত্যাৰ শুনানিটো লাইভ ষ্ট্ৰীমিং কৰিব লাগে আমাৰ অসমত আৰু তেখেতে কৈছে যে এই সম্পৰ্কত মই হাইকোৰ্ট যাম আৰু তাত গৈ আবেদন কৰিম যাতে প্ৰত্যেকৰ ঘৰে ঘৰে জুবিন দাৰ হাইকোৰ্টৰ শুনানি জুবিন দাৰ হত্যাৰ শুনানি লাইভ চাই থাকিব পাৰে আপুনি কি ভাবে এই সম্পৰ্কত কমেন্ট সেকশনত জনাব তো বন্ধুসকল বস আজি ভিডিও জনাবলৈ খবৰ ইমান কেইটা আছিল খবৰকেইটা জানি যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খোজা আমি কিছু ধন্যবাদ জয় অসম